तो हेलो गाइस, मैं हूँ आप सबका अपना जुबेर। तो आज मैं आप सबके लिए एक गुड न्यूज लेके आया हूँ। तो गुड न्यूज ये कि मैं पिछले जो वीडियो अपलोड किया था ग्रेड 3 ग्रेड 4 का, उसके रिगार्डिंग कुछ नया अपडेट्स आया है जो मैं आप सबके साथ शेयर करना चाहता हूँ। तो गाइस चलिए हम लोग जानते हैं कि गुड न्यूज क्या है, क्या अपडेट्स आया है। तो गाइस ये असम की गवर्नमेंट की तरफ से हेमंत विश्व शर्मा सर ने कुछ नया अपडेट्स दिया है रिगार्डिंग ग्रेड 3 ग्रेड 4 पोस्ट के लिए। तो क्या अपडेट दिया है वो थोड़ा ब्रीफली जान लेते हैं और रिगार्डिंग बहुत कुछ आप लोगों को बताना है। तो गाइज आप लोग चैनल को सब्सक्राइब कर दीजिए और बेल आइकन को दबा दीजिए। तो गाइज जो अपडेट्स आया है वो हेमंत विश्व शर्मा सर लाइव में आके कुछ बोला रिगार्डिंग ग्रेड 3 ग्रेड 4 पोस्ट कि पहले जो सर ने बोला था प्रीलिम्स होगा, मेंस होगा, उसके बाद इंटरव्यू होगा, वो सर ने कुछ फायदा के लिए बताया था, कुछ ऐसे हुआ था ऐसे हुआ था, तो इसके लिए रिगार्डिंग बोला था सर ने। तो अभी मतलब ऐसा हुआ है कि जो हम लोग का ग्रेड 3 पोस्ट है उसमें 3000 पोस्ट के लिए 11 लाख लोगों ने अप्लाई किया है। टोटल 18 लाख लोगों ने ग्रेड 3 पोस्ट के लिए खाली अप्लाई किया है। तो सोचिए गाइस, इतना बड़ा, इतना लोग एक पोस्ट के लिए करीबन आपका 150-200 जैसा पोस्ट निकल जाता है कि अपेरेंट, और इतना मतलब टफ होने वाला है इस बार। तो गाइस अच्छे से पढ़िए, अच्छे से एग्जाम दीजिए। और मतलब रिगार्डिंग ग्रेड 3 के लिए सर ने और भी बहुत कुछ बोला, अपडेट दिया, मैं वीडियो आपको दिखा देता हूँ और बने रहिए ऐसे ही और सपोर्ट करते रहिए। थैंक यू। যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে। দৰাচলতে আচল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই। APSCৰ ধৰণৰ পৰীক্ষা, তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু তাৰ পিছত আমাৰ ভাইবা হ'ব। কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয়। পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব। তেনেকৈ তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন, তাৰ বাবে চিলেবাছ গ্ৰেজুৱেশ্যন হ'ব, হায়াৰ ছেকেণ্ডেৰী যাৰ চিলেবাছ, তাৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব। কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ ADREৰ পৰীক্ষাত প্ৰিলিমছ হওক, মেইনছ হওক আৰু ইণ্টাৰভিউ হওক। কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে 7000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত 3700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি 500তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব। আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ, প্ৰত্যাহ্বানমূলক হৈ পৰে। যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম, ক'ৰবাত ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে, ক'ৰবাত লিকেজ থাকিব পাৰে, ক'ৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে। যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম, প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব, আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম, তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম। অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব, তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে। সেইকাৰণে UPSCৰ পৰীক্ষাই হওক, APSCৰ পৰীক্ষাই হওক, তিনিটা তৰপত পৰীক্ষা পাতে। পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ APSC UPSCৰ দৰে নহয়। দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে। চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে
ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব। কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়, কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ, এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ। প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন। কিন্তু যি নহওক, মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধ্বত ৰাখিব লাগে। कमेंट कीजिए, मैं जितना हो सके मैं आप लोगों को हेल्प कर दूंगा। ठीक है गाइस, थैंक यू सो मच और सब्सक्राइब कर दीजिए और नेक्स्ट अपडेट्स के लिए फॉलो करते रहिए मेरे को और बेल आइकन को दबा दीजिएगा, तो कोई भी वीडियो मैं अपलोड करूंगा तो जल्द से जल्द आपके पास पहुंच जाएगा। थैंक यू सो मच।